আজি আছো মই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেলপথ যি ডিব্ৰুগড় শদিয়া ৰেলপথ। এই ৰেলপথত চলি থকা এখন ডেমো ট্ৰেইনৰ ওপৰত। আৰু এই ৰেলপথটো হৈছে ব্ৰিটিছে স্থাপন কৰা আৰু এইটো হৈছে ভাৰতবৰ্ষৰ দ্বিতীয়টো ৰেলপথ। আৰু এই ৰেলপথটোৰ এতিয়া বৰ্তমান যিখন ডেমো ট্ৰেইন চলি আছে, এই ট্ৰেইনখনৰ সময়সূচী লৈ পেলাই আমাৰ কিছু অভিযোগ আছে। সেইকাৰণে আচলতে এই ট্ৰেইনখনত আহি আমি উপস্থিত হৈছো। আপুনি যদি চাই এই ট্ৰেইনখনত এজনো যাত্ৰী নাই, মাত্ৰ ভূত প্ৰেতে অহা যোৱা কৰে বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ এজনো যাত্ৰী নাই। দুই এজন যি আছে ৰেলৰ কৰ্মচাৰী আছে, তেখেতলোকে এজনো যাত্ৰী নথকা এখন ট্ৰেইন বিনা দ্বিধাই চলি আছে। ৰাইজৰ কোনো সহায় হোৱা নাই, আচলতে সম্পূৰ্ণ লছত চলাই আছে ট্ৰেইনখন। তাৰ পৰিৱৰ্তে যদি এই ট্ৰেইনখন দিনত চলায় তেতিয়াহ'লে যথেষ্ট সুবিধা হ'ব বুলি আচলতে আমি ভাবোঁ। গতিকে বৰ্তমান এই ট্ৰেইনখন চলি আছে মাকুমৰ পৰা ডাঙৰিলৈকে। মাকুমৰ পৰা প্ৰায় 7:45 ট্ৰেইনখন আৰম্ভ হয় আৰু ডাঙৰি যিটো ষ্টেচন, শেষৰটো ষ্টেচন, সেই ষ্টেচনটো পায়গৈ প্ৰায় 10 মান বজাত, প্ৰায় 9:45 পৰা প্ৰায় 10 মান বজাত। আৰু যিহেতু ৰাতিৰ সময়, গতিকে এজনো যাত্ৰী নাথাকে এই ট্ৰেইনখনত। আৰু ডাঙৰিলৈকে যোৱা যিটো ৰেলপথ হৈছে, এইটো প্ৰায় গ্ৰাম্যাঞ্চললৈ যোৱা অহা যোৱা পথৰ দৰে। গতিকে দিনৰ সময়ত যদি এই ৰেলখন চলে তেতিয়াহ'লে স্কুল কলেজৰ পৰা আৰম্ভ কৰি কাম কৰিবলৈ বিভিন্ন ধৰণৰ কৰ্মচাৰীসকলৰ যথেষ্ট সুবিধা হয়। লক্ষণৰ কথাটো হ'ল যে আচলতে এই ট্ৰেইনখন এটা সময়ত দিনত চলিছিল। যেতিয়া আমি বিদ্যালয়ত পঢ়ি আছিলোঁ, সেই সময়ত আচলতে এই ট্ৰেইনখন শ যাত্ৰী এই ট্ৰেইনখনেৰে অহা যোৱা কৰিছিল। সকলোৱে কামত যথেষ্ট সহায় হৈছিল আৰু কামলৈ অহা যোৱাৰ পৰা, বিদ্যালয় অহাৰ পৰা, কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা যথেষ্ট সহায় হৈছিল, দিনত চলিছিল। কিন্তু আক্ৰোশমূলকভাৱে এই ৰেলখন এতিয়া ৰেল বিভাগে ৰাতি চলাই, মাত্ৰ ৰেলৰ কৰ্মচাৰীসকলেহে ইয়াত অহা যোৱা কৰি থাকে আচলতে। আৰু ডাঙৰিৰ পৰা আৰম্ভ হয় পুৱা 5:30 বজাত, 5:45 পৰা 5:30 বজাৰ ভিতৰত ডাঙৰিৰ পৰা আৰম্ভ হৈ প্ৰায় 8 মান বজাত মাকুম পাইগৈ। কিন্তু এই তাৰ পৰিৱৰ্তে ৰাইজে দাবী কৰিছে যে এই ট্ৰেইনখন দিনৰ ভাগত যদি চলায়, ডাঙৰিৰ পৰা ডিব্ৰুগড়লৈকে বা তিনিচুকীয়ালৈকে যদি চলায়, যথেষ্ট সহায় হ'ব। আৰু এজন সচেতন ব্যক্তি আছে, মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম তেখেতলোকক। যিহেতু উত্তৰ পূৰ্বাঞ্চলৰে প্ৰথমটো ৰেলপথ আৰু ৰাতি চলা, ভূতে অহা যোৱা কৰা বুলি ক'লেও ভুল কোৱা নহ'ব। আমাৰ লগত বন্ধু আছে। বন্ধু, কি ক'বা এই ট্ৰেইনখনৰ বিষয়ে? হয়, দুৰ্ভাগ্যজনক কথা। যিহেতু ভাৰতৰ ভিতৰতে দ্বিতীয়টো ৰেলপথ ডিব্ৰু শদিয়া আৰু উত্তৰ পূবৰ প্ৰথমটো ৰেলপথ। গতিকে এই আজি ইতিহাস জড়িত থকা এই ৰেলপথটো, যিখন ট্ৰেইন চলি আছে, সেই ট্ৰেইনখন এতিয়া ব্ৰিটিছে যি ধৰণে ইয়াৰ সময়সূচীৰ লগতে যি ধৰণে ইয়াৰ গন্তব্য স্থান ক'ৰ পৰা ক'লৈকে আছিল, আৰু বৰ্তমান সময়ত থকা যিখন চৰকাৰে উন্নয়নত হাত ঢোল বজাই থাকে যে আমি আমুক কৰিছোঁ তামুক কৰিছোঁ, সেই সময়ছোৱাতে এই ডেমো ট্ৰেইনখনৰ সময়সূচী যিটো ৰাখি থৈছে, সেই সময়সূচী কিন্তু ৰাইজক উপকৃত কৰা নাই। দ্বিতীয়তে হৈ গ'ল, বৰ্তমান সময়ত ইয়াৰ যি গন্তব্য স্থান ক'ৰ পৰা ক'লৈকে আছে, ডাঙৰিৰ পৰা মাকুমলৈকে, আৰু যি ব্ৰিটিছৰ সময়ৰ যি ডিব্ৰু শদিয়া ৰেলপথটোৰ নাম সলনি কৰি মাকুম ছয়খোৱা কৰি ৰাখিলে, সেয়া কিন্তু অতিকৈ দুৰ্ভাগ্যজনক কথা। আৰু লগতে ইয়াতে যি আমাৰ 6টা ষ্টেচন পায় এই মাজভাগত, সেই 6টা ষ্টেচন মাষ্টৰ সম্পূৰ্ণ ইয়াত নাইকিয়া কৰি পেলালে, সেয়া এটা দুৰ্ভাগ্য বিষয়। গতিকে আমি চাবলৈ যদি যাওঁ, আচলতে ৰেল বিভাগে আমাক এই কণা সাহস পতান ধান দিয়াৰ দৰে বৰ্তমান সময়ত ব্যৱস্থা কৰি ৰাখিছে। কিন্তু আমি বিচাৰোঁ এই ৰেলখন দিনৰ ভাগত পুৱা সময়ছোৱাত ডাঙৰিৰ পৰা ওলাই গৈ মাকুমলৈকে নহয়, ডিব্ৰুগড়লৈকে যাওক। ডিব্ৰুগড় হয়তো 10টা 10:30 ভিতৰত ডিব্ৰুগড়ত পোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু সন্ধিয়া তাৰে পৰা ওলাই আহি ইয়াত আপোনাৰ 6টা মান বজাত পোৱাকৈ হয়তো অহাৰ ব্যৱস্থাটো কৰিব লাগে ডাঙৰিলৈকে। তেনেকুৱা কৰিলে ৰাইজে উপকৃত হ'ব। আৰু বৰ্তমান সময়ত দেখিছে যিটো সময়সূচী ৰাখি থৈছে, সেই সময়সূচীটোৰ কাৰণে ইমান ডাঙৰ এখন বিশাল ট্ৰেইন যাত্ৰীশূন্য হৈ আছে, আৰু সেইকাৰণে হয়তো ৰেল বিভাগে সদায় লোকচানৰ ঘৰত চলি আছে। আৰু শেষত গৈ কিনে লোকচান হৈছে বুলি এটা অজুহাত দেখুৱাই তেখেতলোকে হয়তো ট্ৰেইনখন বন্ধ কৰা এটা চক্ৰান্ত কৰিছে বুলি আমি এতিয়া সেইটোৱে ভাবিবলৈ বাধ্য হৈছোঁ। খুব ধুনীয়াকৈ কৈছে তেখেতে। দাবী জনাইছে যে ৰেলৰ ভাগত ট্ৰেইনখন চলক, যিহেতু যাত্ৰীশূন্য এখন ৰেল চলাই থকা কোনো ৰেল বিভাগৰ যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। কিন্তু তাৰ পৰিৱৰ্তে যদি দিনত চলাই ট্ৰেইনখন যথেষ্ট লাভৱান্বিত হ'ব। তেনেকুৱা নহয় যে এই ৰেল লাইনটোত অহৰহ ট্ৰেইন চলে, তেনেকুৱা নহয়, এখনেই ট্ৰেইন। গতিকে এখন ট্ৰেইন যদি আছে, দিনতে চলাব পাৰে খুব ধুনীয়াকৈ। গতিকে এইখিনিকে দাবী জনাই কৈ আছোঁ মই যে এজনো যাত্ৰী নথকা এখন ট্ৰেইন। আমাৰ বন্ধুবৰ্গই উঠি আহিছে আচলতে বিভিন্ন ধৰণৰ সমস্যাৰ কথা ক'বলৈ আজি। বন্ধু, দেখিছে এজনো যাত্ৰী নাই, যাত্ৰীশূন্য, ভূতে অহা যোৱা এখন ট্ৰেইন, কি ক'বা? সঁচাকৈ এখন ঘোষ্ট ট্ৰেইন বুলি ক'লেও ভুল কোৱা নহ'ব। আজি আমি সেইটো উদ্দেশ্য আগত ৰাখি, তুমি আহিছা, মানৱ দা আহিছে, মই আহিছোঁ, আমি এক বাতৰি কৰোঁ বুলি বা এক বাৰ্তা দিওঁ বুলি আহিছোঁ যে এখন অদ্ভুত ৰেল সঁচাকৈ। আৰু উল্লেখ কৰিব লাগিব যে এটা
ডুমডুমাৰ পৰা বা মাকুমৰ পৰা যাত্ৰী বহুত থাকে ডাঙৰীলৈকে তিনিচুকীয়া জিলাৰ। আৰু মাকুমত যিহেতু আমি গম পাওঁ যে 7:45 বা এটা নিৰ্দিষ্ট টাইমত ট্ৰেইনখন তাৰ পৰা ওলাইছে, কিন্তু আমি আজি অপেক্ষা কৰোঁতে ডুমডুমাত 9:10 নে 15 তেনেকৈ পাৰ হৈ গৈছে। গতিকে এখন বাছত অহাতকৈও অধিক সময় লাগে, মানে ৰাইজৰ অভিযোগ অনুসৰি 3-4 ঘণ্টা ডাঙৰি পাওঁতে লাগি যায় মাকুমৰ পৰা। আৰু প্ৰথম কথা, অনাহকত যেন এইখন অহা যোৱা কৰি আছে। বহুতে বিভিন্ন সময়ত দৃষ্টিগোচৰ হয় যদিও, তেওঁলোকে অভিযোগ উত্থাপন কৰে যদিও ৰেল বিভাগ কিন্তু মৌন। আৰু এই ক্ষেত্ৰত কাৰোবাৰ কিবা আক্ৰোশ থাকিব পাৰে বা ৰেল বিভাগে কিয় এই কাৰবাৰটো কৰি আছে সেয়া প্ৰশ্নবোধক, যাৰ কাৰণে আজি আমি আহিছোঁ, এই বাৰ্তা ৰেল বিভাগকো প্ৰদান কৰিছোঁ, চৰকাৰখনকো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। শূন্য, চাৰিওফালে কেৱল শূন্য। আমি এটা দবাত উপস্থিত আছোঁ, কেৱল আৰক্ষী বা তেনেকুৱা ধৰণৰ বিভাগৰ দায়িত্বত থকা কেইজনমান বিভাগীয় কৰ্মচাৰীৰ বাহিৰে, দায়িত্বশীল কৰ্মচাৰীৰ বাহিৰে ইয়াত কিন্তু আমি কাৰো চেহেৰা দেখা নাই। আৰু এই নিশাৰ ভাগত কোনো যাত্ৰা নকৰে। যিখিনি সময়ত দৰকাৰ সেইখিনি সময়ত ট্ৰেইন এখন লাগে। স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, কলেজীয়া ছাত্ৰ ছাত্ৰী আছে, আৰু অন্ততঃ মাকুমৰলৈকে নহয়, মাকুম জংচনটোলৈকে মানুহৰ কাম নাথাকে। তিনিচুকীয়া বা ডিব্ৰুগড়লৈকে, অন্ততঃ ডিব্ৰুগড়লৈকে এই ডেমো ট্ৰেইনখন বা দিনৰ ভাগত চলাৰ ব্যৱস্থা কৰিলে সুফল পাব বুলি ভাবোঁ। আৰু দিনৰ ভাগত কিন্তু টাইমিংটো ঠিকে আছে, সেইমতে কিন্তু ট্ৰেইনখন চলাচল নকৰে বুলিও অভিযোগ উত্থাপিত হয়। আৰু ৰাইজ এই ৰেলখনৰ পৰা লাভ হোৱাতকৈ ৰাইজৰ লোকচানহে হৈছে, তথা ৰেল বিভাগৰো লোকচানহে হৈছে। ধন্যবাদ। কৈছে তেখেতে যে খুব ধুনীয়াকে যে এজনো যাত্ৰী নথকা এখন ট্ৰেইন অহৰহে চলি আছে, তাৰ পৰিৱৰ্তে দিনত চলাবলৈ আহ্বান জনাইছে। ৰেল বিভাগকো আমি আহ্বান জনাইছোঁ যাতে দিনত চলাৰ ব্যৱস্থা কৰক, ৰাইজ উপকৃত হওক, সকলোৱে ইয়াৰ লাভ হওক। ইয়াৰ পৰা 2 টকা উপাৰ্জনো হ'ব দিনত চলিলে। ৰাতি যদি এজনো যাত্ৰী নোহোৱাকৈ ট্ৰেইনখন চলাই থাকে লছৰহে সন্মুখীন হয়। গতিকে আমিও আহ্বান জনাইছোঁ এই ভিডিঅ'টোৰ যোগেদি যাতে দিনত ট্ৰেইনখন চলাৰ ব্যৱস্থা কৰক। যি ডেমো ট্ৰেইন ডাঙৰীৰ পৰা মাকুমলৈ চলিছে, সেই ট্ৰেইন আমি অন্ততঃ ডিব্ৰুগড়লৈকে চলাৰ ব্যৱস্থা হওক আৰু ৰাইজৰ উপকৃত হওক, ইয়াকে কৈছোঁ। গতিকে আজি ভিডিঅ'টোলৈ সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে ইয়াত কমেণ্ট বক্সত লিখক আৰু শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, যাতে ৰেল বিভাগে পাওক আৰু দিনত ট্ৰেইনখন চলাৰ ব্যৱস্থা কৰক আৰু ৰাইজ উপকৃত হওক ইয়াৰ পৰা। ধন্যবাদ। জয় অসম।